নমস্কাৰ, আমাৰ অন্য এক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আগন্তুক অসম চৰকাৰৰ বিভিন্ন ধৰণৰ পৰীক্ষাত সহায়ক হোৱাকৈ এখন মডেল পেপাৰ প্ৰস্তুত কৰিছোঁ। আহকচোন আমি প্ৰশ্নসমূহ চাওঁ। তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য অথবা ৰাষ্ট্ৰীয় উদ্যান অসম অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নামেৰী নেশ্যনেল পাৰ্ক। কয়লা প্ৰকল্প কোনখন ৰাজ্যৰ এক বৃহৎ বহুমুখী নদী উপত্যকা প্ৰকল্প? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মহাৰাষ্ট্ৰ। ভাৰতবৰ্ষৰ প্ৰথম লোকপাল কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পিনাকী চন্দ্ৰ ঘোষ। অভিযাত্ৰী উপন্যাসখন কাৰ জীৱনৰ আধাৰত ৰচনা কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চন্দ্ৰপ্ৰভা শইকীয়ানী। অসম পঞ্চায়ত বিল 2023ত কি সংশোধনী অনা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইমপ্লিমেণ্টেশ্যন অফ EVMs এণ্ড ডিছকুৱালিফিকেশ্যন ফৰ ভায়লেটিং দ্য লিগেল এজ অফ মেৰিজ, অৰ্থাৎ EVM ৰূপায়ণ আৰু বিবাহৰ আইনী বয়স উলংঘা কৰাৰ বাবে অযোগ্য ঘোষণা। ভাৰতবৰ্ষৰ সৰ্ববৃহৎ জনজাতিটোৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গোণ্ড। 2023 বৰ্ষৰ অসমীয়া সাহিত্যৰ সাহিত্য অকাডেমী বঁটা কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ডক্টৰ প্ৰণৱজ্যোতি ডেকাই। কাকৰাপাৰ পৰিযোজনা কোনখন নদীৰ লগত জড়িত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, তাপি। অসমৰ জাতীয় সংগীতটো বাঁহী আলোচনীত প্ৰথমে কি নামেৰে প্ৰকাশ পাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মোৰ দেশ। চাইলেণ্ট ভেলী ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কেৰেলা। অসমীয়া ভাষাৰ ওজা পৰিচয়েৰে কোনগৰাকী ব্যক্তিক জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হেমচন্দ্ৰ বৰুৱা। সামুদ্ৰিক সংগ্ৰহালয় ৰূপান্তৰিত ভাৰতীয় নৌসেনাৰ জাহাজখন হ'ল অপশ্যন ডি, বিক্ৰান্ত। অসমত কোন তাৰিখে বিহু নৃত্য প্ৰদৰ্শনৰ বিশ্ব ৰেকৰ্ড কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 14 এপ্ৰিল 2023। তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক টপ স্লিপ বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইন্দিৰা গান্ধী ৱাইল্ড লাইফ চেংচুৱাৰী এণ্ড নেশ্যনেল পাৰ্ক। মাধৱদেৱৰ অংকীয়া নাটসমূহক কি নামেৰে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঝুমুৰা। শিখ সম্প্ৰদায়ৰ শেষ গুৰুজন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গুৰু গোবিন্দ সিং। অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰঞ্জিত বৰপূজাৰী। ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা কোনটো? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মেজৰ ধ্যান চাঁদ খেল ৰত্ন এৱাৰ্ড।
তাৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ তৃতীয়ৰ মাজত। কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাপান। আহোম ৰাজ্যৰ কোনজন ৰজাই 50 বছৰ ধৰি আহোম বংশৰ ইতিহাসত আটাইতকৈ দীঘলীয়া ৰাজত্ব কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি খুৰা ৰজা। ইউৰোপৰ কোনখন দেশক ক্ষুদ্ৰ ইউৰোপ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফ্ৰান্স। তলৰ কোনজন আহোম ৰজাই মুদ্ৰা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুক্লেংমুং। নিম্নলিখিত ভাৰতৰ কোনখন চহৰে দক্ষিণ পশ্চিম মৌচুমী লাভ কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আহমেদাবাদ। তলৰ কোনটো প্ৰাণীক কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এলিফেণ্ট। তলৰ কোনখন দেশক পূবৰ মুকুতা বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টাইৱান। ৰাষ্ট্ৰীয় পঞ্চায়তী দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 24 এপ্ৰিল। তলত দিয়া কোনখন চহৰ ইউনেস্কোৰ ৰচনাত্মক চহৰৰ অন্তৰ্গত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰীনগৰ। মহাত্মা গান্ধীৰ ভৰিত নামৰ বিখ্যাত গ্ৰন্থখনৰ লেখক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ। আজিৰ প্ৰশ্নসমূহ ইমানেই আছিল। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব বুলি আশা কৰিলোঁ। আগলৈও এনেধৰণৰ নতুন নতুন প্ৰশ্নোত্তৰৰ ভিডিঅ'সমূহ আৰু লগতে শিক্ষামূলক ভিডিঅ'সমূহৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।